নমস্কাৰ সকলোকে এলপিএন এমিচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ গণিত কিতাপখনত থকা পাঠ নম্বৰ 6 যাৰ নাম হৈছে বিয়োগ। এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে বিয়োগ মানে কি? বিয়োগ মানে হৈছে অতৰাই দিয়া বা কমাই দিয়া। অৰ্থাৎ চোৱা ইয়াত কেইটা আঙুলি আছে? 5টা আঙুলি আছে হয়নে? এতিয়া মই যদি 5টা আঙুলিৰ পৰা 2টা আঙুলি নাইকিয়া কৰি দিও তেতিয়াহলে কেইটা আঙুলি থাকিব? 3টা আঙুলি থাকিব হয়নে? অৰ্থাৎ 5টা আঙুলিৰ পৰা যদি আমি 2টা আঙুলি নাইকিয়া কৰি দিও তেতিয়াহলে কেইটা আঙুলি থাকিব? 3টা আঙুলি থাকিব। আৰু ইয়াকে কি বুলি কোৱা হয়? বিয়োগ বুলি কোৱা হয়। এতিয়া চোৱা পাঠত কি দিয়া আছে? নীলিম, জোসেফ, লংচি আৰু আফজল একোজন শিক্ষিত যুৱক। তেওঁলোক 4জনে মিলি গাঁৱত কৃষি ফাৰ্ম এখন গঢ়ি তুলিলে। কৃষি ফাৰ্মখনত ঋতু অনুযায়ী বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। এইবেলি খৰালি কালত তেওঁলোকে ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, বিলাহী, মূলা, মটৰমাহ আদি বিভিন্ন পাচলিৰ খেতি কৰিলে। উৎপাদিত শাক পাচলি তেওঁলোকে সপ্তাহৰ 2টা দিনত সংগ্ৰহ কৰে। তাৰে কিছু অংশ পাইকাৰী বজাৰত আৰু অৱশিষ্ট অংশ খুচুৰা বজাৰত বিক্ৰী কৰে। এটা সোমবাৰে তেওঁলোকে পামৰ পৰা সংগ্ৰহ কৰা আৰু পাইকাৰী বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ তলত দিয়া ধৰণৰ। পাচলিখিনিৰ নাম ইয়াত দিয়া আছে: বন্ধাকবি, গাজৰ, ফুলকবি, ওলকবি, বিলাহী। সংগ্ৰহ কৰা পাচলিৰ পৰিমাণ কিলোগ্ৰামত। পাইকাৰী বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ কিলোগ্ৰামত। বন্ধাকবি সংগ্ৰহ কৰে 780 গ্ৰাম। 780 কিলোগ্ৰামৰ গ্ৰাম নহয়, কিলোগ্ৰাম। 780 কিলোগ্ৰামৰ পৰা পাইকাৰী বজাৰত বিক্ৰী কৰে 560 কিলোগ্ৰাম। গাজৰ সংগ্ৰহ কৰিছিল 385 কিলোগ্ৰাম। ইয়াৰ পৰা পাইকাৰী বজাৰত বিক্ৰী কৰিছে 153 কিলোগ্ৰাম। ফুলকবি সংগ্ৰহ কৰিছিল 832 কিলোগ্ৰাম। 832 কিলোগ্ৰামৰ পৰা পাইকাৰী বজাৰত বিক্ৰী কৰিছে 611 কিলোগ্ৰাম। ওলকবি সংগ্ৰহ কৰিছে 950 কিলোগ্ৰাম। 950 কিলোগ্ৰামৰ পৰা 740 কিলোগ্ৰাম ওলকবি পাইকাৰী বজাৰত বিক্ৰী কৰিলে। বিলাহী সংগ্ৰহ কৰিছিল 536 কিলোগ্ৰাম। ইয়াৰ পৰা 336 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে। ইয়াৰ পিছত চোৱা কি কৈছে? তেওঁলোকে 780 কিলোগ্ৰাম বন্ধাকবিত 560 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে। কিমান কিলোগ্ৰাম বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী কৰিব পাৰিব? মুঠ বন্ধাকবিৰ পৰিমাণ দিয়া আছিল 780 কিলোগ্ৰাম। পাইকাৰী বজাৰত বিক্ৰী কৰা বন্ধাকবিৰ পৰিমাণ 560 কিলোগ্ৰাম। এতিয়া আমি যদি 780ৰ পৰা 560 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? 220 পাম। চোৱা ইয়াত বিয়োগ অংকটো কৰি দিছে। এইটো হ'ল এককৰ ঘৰ, এইটো হ'ল দশকৰ ঘৰ, এইটো হ'ল শতকৰ ঘৰ। এতিয়া এককৰ ঘৰটো প্ৰথমে চোৱা, 0ৰ পৰা 0 গ'লে 0। ইয়াৰ পাছত দশকৰ ঘৰটো চোৱা, 8ৰ পৰা 6 গ'লে 2। শতকৰ ঘৰটো চোৱা এতিয়া, 7ৰ পৰা 5 গ'লে 2। অৰ্থাৎ 0ৰ পৰা 0 গ'লে 0, 8ৰ পৰা 6 গ'লে 2, 7ৰ পৰা 5 গ'লে 2। অৰ্থাৎ 220 কিলোগ্ৰাম বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী কৰিব পাৰিব। আগৰ তালিকাখন চোৱা। এতিয়া স্থানীয় মানৰ সহায়ত খুচুৰা বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ কিলোগ্ৰামত উলিয়াও আহা। অনুমান কৰি বিয়োগফল উলিওৱা। অৰ্থাৎ ইয়াত থকা তালিকাখন চাই আমি ইয়াত থকা প্ৰশ্নখিনি সমাধান কৰিব লাগে। ইয়াত চোৱা দিয়া আছে মুঠ গাজৰ কিমানখিনি সংগ্ৰহ কৰিছিল? 385 কিলোগ্ৰাম। 385 কিলোগ্ৰামৰ পৰা পাইকাৰী বজাৰত বিক্ৰী কৰিছিল 153 কিলোগ্ৰাম। খুচুৰা বজাৰত কিমানখিনি বিক্ৰী কৰিলে সেইটো আমি উলিয়াব লাগে। মুঠ গাজৰৰ পৰা পাইকাৰী বজাৰত যিখিনি বিক্ৰী কৰিছে সেইটো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে খুচুৰা বজাৰত কিমানখিনি গাজৰ বিক্ৰী কৰিছিল সেইটো ওলাই যাব। এতিয়া আমি বিয়োগ কৰিম। ইয়াত আছে 5, 5ৰ পৰা 3 গ'লে 2। ইয়াত আছে 8, 8ৰ পৰা 5 বিয়োগ কৰা, 8ৰ পৰা 5 গ'লে 3। ইয়াত আছে 3, 3ৰ পৰা 1 গ'লে 2। অৰ্থাৎ খুচুৰা বজাৰত বিক্ৰী কৰিলে 232 কিলোগ্ৰাম। ইয়াৰ পাছত ইয়াত আছে ফুলকবি। মুঠ ফুলকবি কিমানখিনি সংগ্ৰহ কৰিছিল? ফুলকবি মুঠ সংগ্ৰহ কৰিছিল 832 কিলোগ্ৰাম। সেইবাবে তোমালোকে ইয়াত লিখিবা 832 কিলোগ্ৰাম। পাইকাৰী বজাৰত বিক্ৰী কৰিলে। পাইকাৰী বজাৰত কিমানখিনি বিক্ৰী কৰিছিল? 611 কিলোগ্ৰাম। সেইবাবে তোমালোকে ইয়াত লিখিবা 611 কিলোগ্ৰাম। এতিয়া বিয়োগ কৰা। 2ৰ পৰা 1 গ'লে 1, 3ৰ পৰা 1 গ'লে 2 আৰু 8ৰ পৰা 6 গ'লে 2। খুচুৰা বজাৰত ফুলকবি বিক্ৰী কৰিলে 221 কিলোগ্ৰাম।
ইয়াৰ পৰা চাইছা তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত আনুমানিক বিয়োগফল উলিওৱা মুঠ ওলকবি কিমানখিনি সংগ্ৰহ কৰিছিল চোৱাচোন মুঠ ওলকবি সংগ্ৰহ কৰিছিল 950 কিলোগ্ৰাম সেইবাবে তোমালোকে ইয়াত লিখিবা 950 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে মুঠ ওলকবিত কিমানখিনি পাইকাৰী বজাৰত বিক্ৰী কৰিছিল 740 কিলোগ্ৰাম সেইবাবে তোমালোকে ইয়াত লিখিবা 740 কিলোগ্ৰাম এতিয়া বিয়োগ কৰা 0 পৰা 0 গলে 0 5 পৰা 4 গলে 1 9 পৰা 7 গলে 2 খুচৰা বজাৰত বিক্ৰী কৰিলে 210 কিলোগ্ৰাম ইয়াৰ পাছত মুঠ বিলাহী সংগ্ৰহ কৰিছিল 536 কিলোগ্ৰাম সেইবাবে তোমালোকে ইয়াত লিখিবা 536 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিছিল 336 কিলোগ্ৰাম সেইবাবে তোমালোকে ইয়াত লিখিবা 336 কিলোগ্ৰাম এতিয়া বিয়োগ কৰা 6 পৰা 6 গলে 0 3 পৰা 3 গলে 0 5 পৰা 3 গলে 2 অৰ্থাৎ 200 কিলোগ্ৰাম বিলাহী খুচৰা বজাৰত বিক্ৰী কৰিলে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা শুক্ৰবাৰে তেওঁলোকে পামৰ পৰা 336 কিলোগ্ৰাম মটৰ মাহ সংগ্ৰহ কৰিলে পাইকাৰী বজাৰত 157 কিলোগ্ৰাম মটৰ মাহ বিক্ৰী কৰি বাকীখিনি খুচৰা বজাৰত বিক্ৰী কৰিলে আমি যদি 336 পৰা 157 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে খুচৰা বজাৰত কিমানখিনি মটৰ মাহ বিক্ৰী কৰিছে সেইটো ওলাই যাব 336 পৰা 157 ইয়াত বিয়োগ কৰি দিয়া আছে ছবিৰ সহায়ত তোমালোকে এইখিনি চাই ল'বা 336 পৰা 157 বিয়োগ কৰিলে কিমান হ'বগৈ 177 চোৱা কেনেধৰণে কৰিছে 336 পৰা আমি 157 বিয়োগ কৰিম 157 বিয়োগ কৰিম তোমালোকে এই অংকটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা তোমালোকে যদি এটা বিয়োগ অংক ভালকে বুজা তেতিয়াহ'লে তোমালোকে 1 লাখ অংক বা 1 লাখতকৈ বেছি বিয়োগ অংক তোমালোকে কৰিব পাৰিবা জাস্ট তোমালোকে এটা অংক বুজিবলৈ চেষ্টা কৰা ইয়াত চোৱা এইটো হৈছে গৈ এককৰ ঘৰ এইটো হৈছে গৈ দশকৰ ঘৰ এইটো হৈছে গৈ শতকৰ ঘৰ এককৰ ঘৰত ওপৰত কিমান আছে 4 আছে আৰু তলত আছে 7 যেহেতু তলৰ সংখ্যাটো ওপৰৰ সংখ্যাটোতকৈ ডাঙৰ সেইবাবে আমি বিয়োগ কৰিব নোৱাৰি অৰ্থাৎ চোৱা তোমাৰ হাতত আছে 4 টকা 1 2 3 4 4 টকা আছে ইয়াৰ পৰা আমি 7 টকা কাটিব পাৰিম জানো নিশ্চয় নোৱাৰিম সেইবাবে আমি কি কৰিব লাগিব আগৰ ঘৰত যাব লাগিব এই আগৰ ঘৰটোক আমি মামাৰ ঘৰ বুলি ধৰি লৈছো এইটো হৈছে আমাৰ মামাৰ ঘৰ আমি মামাৰ ঘৰত গৈ মামাৰ ঘৰৰ পৰা 10 টকা এটা ধাৰ কৰি আনিম আমি মামাৰ ঘৰত যিমান বাৰে যাম প্ৰতিবাৰতে আমি 10 টকা ধাৰ কৰি আনিম এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া আমি মামাৰ ঘৰৰ পৰা 10 টকা ধাৰ কৰি আনিলো এতিয়া চোৱা মোৰ হাতত আছিল 4 টকা আৰু মামাৰ ঘৰৰ পৰা আনিলো 10 টকা তেতিয়াহ'লে কিমান হ'ব 14 টকা হ'বগৈ হয়নে অৰ্থাৎ প্ৰথমে মোৰ হাতত আছিল 4 টকা এতিয়া মামাৰ ঘৰৰ পৰা আনিলো 10 টকা 1 2 3 4 5 6 7 8 9 10 10 টকা আৰু 4 টকা কিমান হ'ল এতিয়া 14 টকা এতিয়া এই 14 টকাৰ পৰা 7 টকা বিয়োগ কৰি দিয়া 1 2 3 4 5 6 7 বাকি কিমান আছে 1 2 3 4 5 6 7 সেইবাবে তোমালোকে ইয়াত 7 লিখিবা এতিয়া চোৱা ইয়াত 3 আছিল হয়নে ইয়াৰ পৰা যেহেতু আমি 1 এটা লৈ গলো সেইবাবে ইয়াত আছে এতিয়া 2 আছে ইয়াত আছে 2 আছে 1 2 এতিয়া চোৱা এই 2 ৰ পৰা মই 5 বিয়োগ কৰিব নোৱাৰি হয়নে সেইবাবে আমি আকৌ মামাৰ ঘৰত যাম আকৌ মামাৰ ঘৰত গৈ আমি কি আনিম 10 টকা আনিম 10 টকা ইয়াৰ লগত 10 খন আজ দিয়া 1 2 3 4 5 6 7 8 9 10 এতিয়া 10 আৰু আগত আছিল মোৰ 2 টকা হয়নে 10 টকা আৰু 2 টকা কিমান হ'ল 12 টকা হ'ল এতিয়া এই 12 ৰ পৰা 5 খন কাটি দিয়া 1 2 3 4 5 বাকি কিমান আছে 1 2 3 4 5 6 7 সেইবাবে তোমালোকে ইয়াত 7 লিখিবা এতিয়া এই 3 ৰ পৰা আমি 1 এটা লৈ গলো হয়নে এতিয়া ইয়াত আছে কিমান 2 এতিয়া এই 2 ৰ পৰা 1 টো বিয়োগ কৰা 2 ৰ পৰা 1 গলে 1 এইটো হ'ল আমাৰ বিয়োগ অংকটো এইটো নিয়মত আমি বিয়োগ অংকখিনি কৰিম অৰ্থাৎ 336 ৰ পৰা 197 গলে কিমান থাকিব 177 থাকিব খুচৰা বজাৰত 177 কিলোগ্ৰাম মটৰ মাহ বিক্ৰী কৰিলে কৰো আহা আনুমানিক বিয়োগফল ইয়াত 3টা অংক দিয়া আছে এই অংকখিনি আমি এতিয়া সমাধান কৰিম এইটো হৈছে গৈ এককৰ ঘৰ এইটো হৈছে গৈ দশকৰ ঘৰ এইটো হৈছে গৈ শতকৰ ঘৰ বিয়োগ অংককেইটা আমি সদায় এককৰ ঘৰৰ পৰা কৰি যাম প্ৰথমে আমি এককৰ ঘৰত থকা অংকখিনি সমাধান কৰিম ইয়াৰ পাছত দশকৰ ঘৰত থকা অংকখিনি সমাধান কৰিম ইয়াৰ পাছত আমি শতকৰ ঘৰত থকা অংকখিনি সমাধান কৰিম ইয়াত কিমান আছে 845 8 4 5 তলত আছে 318 বিয়োগ
এইখন হৈছে বিয়োগ চিন। এতিয়া ওপৰত আছে 5, 5ৰ পৰা কিন্তু আমি 8টো বিয়োগ কৰিব নোৱাৰি হয়নে? সেইবাবে আমি ক'ত যাব লাগিব? মামাৰ ঘৰত যাব লাগিব। আৰু মামাৰ ঘৰৰ পৰা আমি কিমান আনিম? 10 আনিম। মোৰ হাতত আছে 5 টকা আৰু মামাৰ ঘৰৰ পৰা আনিলো 10 টকা। 10 আৰু 5 কিমান হ'ল? 15 হ'ল। এতিয়া ইয়াত 15খন আঁচ দিলো। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। 15খন ইয়াত আঁচ দিলো। এই 15খনৰ পৰা এতিয়া 8খন কাটি দিয়া। 1 2 3 4 5 6 7 8। এতিয়া ইয়াত কিমান আছে? 1 2 3 4 5 6 7। সেইবাবে তোমালোকে ইয়াত 7 লিখি দিয়া। ইয়াত 4 আছিল। 4ৰ পৰা যেহেতু আমি 1 এটা লৈ গলো, সেইবাবে ইয়াত এতিয়া আছে কিমান? 3 আছে। ইয়াত 3 আছে। এই 3ৰ পৰা 1টো বিয়োগ কৰা। 3ৰ পৰা 1 গ'লে কিমান হ'বগৈ? 2 হ'বগৈ। আৰু 8ৰ পৰা 3 গ'লে কিমান হ'বগৈ? 5 হ'বগৈ। এইটো হ'ল আমাৰ উত্তৰটো। অৰ্থাৎ ইয়াত তোমালোকে লিখিবা 7, ইয়াত লিখিবা 2 আৰু ইয়াত লিখিবা 5। এতিয়া খ নম্বৰ অংকটো আমি কিতাপত কৰিবলৈ যত্ন কৰিম। 7ৰ পৰা 5 গ'লে 2। 7ৰ পৰা 5 গ'লে 2। 1 2 3 4 5 6 7। এতিয়া এই 7খনৰ পৰা 5খন কাটি দিয়া। 1 2 3 4 5। অৰ্থাৎ 7ৰ পৰা 5 গ'লে কিমান থাকিল? 2 থাকিল। সেইবাবে আমি ইয়াত 2 লিখিলো। ইয়াত আছে 0 হয়নে? তলত আছে 4। 0ৰ পৰা আমি 4টো বিয়োগ কৰিব নোৱাৰি। সেইবাবে আমি মামাৰ ঘৰত যাম। মামাৰ ঘৰৰ পৰা আমি কিমান আনিম? 10 আনিম। এতিয়া বৰ্তমান ইয়াত কিমান আছে? 10 আছে। 10ৰ পৰা 4 গ'লে কিমান হ'ব? 6। যেহেতু ইয়াত 6 আছিল, ইয়াৰ পৰা যেহেতু আমি 1 এটা লৈ গলো, সেইবাবে ইয়াত কিমান আছে? 5 আছে। 5ৰ পৰা 3 গ'লে কিমান হ'বগৈ? 2 হ'বগৈ। এইটো হ'ল আমাৰ খ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত গ নম্বৰ। গ নম্বৰটো আমি ইয়াত কৰিম 800 আৰু 279। 279। এতিয়া চোৱা, ইয়াত আছে 0 আৰু তলত আছে 9। 0ৰ পৰা আমি 9টো বিয়োগ কৰিব নোৱাৰি। সেইবাবে আমি মামাৰ ঘৰত যাম। যেহেতু চোৱা ইয়াত একো নাই, সেইবাবে আমি আন এজন মামাৰ ঘৰত যাম। এতিয়া ইয়াত 8 আছে হয়নে? ইয়াৰ পৰা আমি কি কৰিম? 10 এটা ধাৰ কৰি আনিম। এতিয়া চোৱা ইয়াত আছে 10 হয়নে? এতিয়া এই 10ৰ পৰা আমি কি কৰিম? ইয়াত আকৌ আমি 10 এটা ধাৰ কৰি আনিম। এতিয়া ইয়াত কিমান পালো? আমি 10 পালো। 10ৰ পৰা 9 গ'লে কিমান হ'বগৈ? 1 হ'বগৈ। 1 2 3 4 5 6 7 8 9 10। এই 10ৰ পৰা 9খন কাটি দিয়া। 1 2 3 4 5 6 7 8 9। এখন আছে, এখন আছে। সেইবাবে আমি ইয়াত 1 লিখিম। এতিয়া চোৱা ইয়াত 10 আছিল হয়নে? 10ৰ পৰা যেহেতু আমি 1 এটা লৈ গলো, সেইবাবে ইয়াত কিমান আছে? এতিয়া 9 আছে। এতিয়া 9ৰ পৰা 7টো বিয়োগ কৰা। 9ৰ পৰা 7 গ'লে কিমান হ'বগৈ? 2 হ'বগৈ। 1 2 3 4 5 6 7 8 9। 9ৰ পৰা 7খন কাটি দিয়া। 1 2 3 4 5 6 7। কিমান আছে? 2 আছে। সেইবাবে ইয়াত 2 লিখিবা। ইয়াত চোৱা 8 আছিল। যেহেতু ইয়াৰ পৰা আমি 1 এটা লৈ গলো, সেইবাবে ইয়াত কিমান আছে? 7 আছে। 7ৰ পৰা 2 গ'লে কিমান হ'বগৈ? 5 হ'বগৈ। এইটো হ'ল আমাৰ উত্তৰটো। সেইবাবে তোমালোকে ইয়াত লিখিবা 1, ইয়াত লিখিবা 2 আৰু ইয়াত লিখিবা 5। এইটো হ'ল আমাৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। তলৰ সংখ্যাবোৰক থিয়কৈ পাতি বিয়োগ কৰোঁ আহা। এই ধৰণে পাতি পেলাই তলত থকা বিয়োগ অংকখিনি কৰিব দিছে। চোৱা কেনেধৰণে কৰিম। ক নম্বৰৰ উত্তৰ। ক নম্বৰৰ উত্তৰ থিয়কৈ প্ৰথমে পাতি লোৱা। 853। 53ৰ পৰা 232টো বিয়োগ কৰিব দিছে। ওপৰত 3 আছে। 3ৰ পৰা 2টো বিয়োগ কৰি দিয়া। 3ৰ পৰা 2 গ'লে 1। ইয়াত আছে 5। 5ৰ পৰা 3 গ'লে 2। 8ৰ পৰা 2 গ'লে 6। অৰ্থাৎ যেতিয়া ওপৰৰ সংখ্যাকেইটা ডাঙৰ থাকে, তেতিয়া আমি অতি সহজে বিয়োগ কৰিব পাৰোঁ। এইটো হ'ল আমাৰ ক নম্বৰৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰৰ উত্তৰ। খ নম্বৰ প্ৰশ্ন 716। 716ৰ পৰা 453টো বিয়োগ কৰিব দিছে। 453টো বিয়োগ কৰা। 6 আছে ইয়াত। 6ৰ পৰা 3 গ'লে 3। ওপৰত আছে 1। 1ৰ পৰা আমি 5টো বিয়োগ কৰিব নোৱাৰি। এতিয়া মোৰ হাতত 1 টকা আছে আৰু মই মামাৰ ঘৰৰ পৰা 10 টকা এটা ধাৰ কৰি আনিম। মামাৰ ঘৰৰ পৰা 10 এটা ধাৰ কৰি আনিলোঁ। 10 টকা আৰু 1 টকা কিমান হ'ল? 11 টকা। এতিয়া 11ৰ পৰা 5 বিয়োগ কৰিব লাগিব আমি। 11ৰ পৰা 5 গ'লে কিমান হ'বগৈ? 6 হ'বগৈ। তোমালোকে ইয়াত আঁচ পাৰি পেলাই কৰিবা। 11খন আঁচ পাৰি পেলাই তাৰ পৰা 5খন কাটি দিবা। 1 2 3 4 5 6 7 8 9 10 11। 11খনৰ পৰা 5খন কাটি দিয়া। 1 2 3 4 5। বাকী কেইখন আছে? 1 2 3 4 5 6। সেইবাবে ইয়াত 6 লিখিবা। এতিয়া চোৱা ইয়াত 7 আছিল। যেহেতু ইয়াৰ পৰা আমি 1 এটা লৈ গলো, সেইবাবে ইয়াত কিমান আছে? 6 আছে। 6ৰ পৰা 4 গ'লে 2 হ'বগৈ। আৰু এইটো হৈ গ'ল আমাৰ খ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত গ নম্বৰৰ উত্তৰ। প্ৰথমে থিয়কৈ পাতি লোৱা। 698। 698 বিয়োগ 386। বিয়োগ 300 8 10 6 86।
এতিয়া 8ৰ পৰা 6টো বিয়োগ কৰা। 8ৰ পৰা 6 গ'লে 2 হ'বগৈ, 9ৰ পৰা 8 গ'লে 1 হ'বগৈ, আৰু 6ৰ পৰা 3 গ'লে 3 হ'ব। এইটো হ'ল আমাৰ গ নম্বৰৰ উত্তৰ। দেখিলানে কিমান উজু? ইয়াৰ পাছত ঘ নম্বৰৰ উত্তৰ 500ৰ পৰা 99টো বিয়োগ কৰা। 500ৰ পৰা আমি 99 বিয়োগ কৰিম। এতিয়া 99টো আমি ক'ত লিখিম? প্ৰথমে আমি এককৰ ঘৰৰ তলত লিখিম, ইয়াৰ পাছত আমি দশকৰ ঘৰৰ তলত লিখিম। এতিয়া আমি বিয়োগ কৰিম। 0ৰ পৰা আমি 9টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি মামাৰ ঘৰত যাম। মামাৰ ঘৰত যিহেতু একো নাই, সেইবাবে আমি আন এজন মামাৰ ঘৰত যাম। এতিয়া ইয়াৰ পৰা আমি 10 এটা ধাৰ কৰি আনিম। ইয়াত যেহেতু ইয়াত 10 আছে, এতিয়া এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিম। এতিয়া ইয়াত কিমান আছে? 10। 10ৰ পৰা 9 গ'লে কিমান হ'বগৈ? 1 হ'বগৈ। 10ৰ পৰা 9 গ'লে 1 হ'বগৈ। যেহেতু ইয়াত 10 আছিল, 10ৰ পৰা যেহেতু আমি ইয়াত 1 এটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে? এতিয়া 9 আছে। 9ৰ পৰা 9 গ'লে কিমান হ'বগৈ? 0 হ'বগৈ। যেহেতু ইয়াত 5 আছিল, 5ৰ পৰা যেহেতু আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে? 4 আছে। অৰ্থাৎ কিমান হ'বগৈ? 401। এইখিনি তোমালোকে ইয়াত লিখিব নালাগে, মই বুজাৰ কাৰণেহে এইখিনি লিখিছিলোঁ। 500ৰ পৰা 99 গ'লে কিমান হ'বগৈ? 401 হ'বগৈ। আৰু এইটো হ'ল আমাৰ ঘ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ঙ নম্বৰৰ উত্তৰ 900ৰ পৰা 269টো বিয়োগ কৰা। 900ৰ পৰা 269টো আমি বিয়োগ কৰিম। ইয়াত আছে 0। 0ৰ পৰা আমি 9টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাম। আগৰ ঘৰত যিহেতু একো নাই, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। এতিয়া ইয়াত 9 আছে, 9ৰ পৰা আমি ইয়াত 10 এটা ধাৰ কৰিলোঁ। এতিয়া ইয়াত যিহেতু 10 আছে, এই 10ৰ পৰা আমি আকৌ ইয়াত 10 ধাৰ কৰিলোঁ। এতিয়া ইয়াত 10 আছে, 10ৰ পৰা 9 গ'লে কিমান হ'বগৈ? 1 হ'বগৈ। যেহেতু ইয়াত 10 আছিল, 10ৰ পৰা যেহেতু আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে? 9 আছে। 9ৰ পৰা 6 গ'লে কিমান হ'বগৈ? 3 হ'বগৈ। ইয়াত যিহেতু 9 আছিল, 9ৰ পৰা যিহেতু আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 8। 8ৰ পৰা 2 গ'লে 6। এইখিনি লিখিব নালাগে। অৰ্থাৎ 900ৰ পৰা 269টো গ'লে কিমান থাকিব? 631 থাকিব। আৰু এইটো হৈ গ'ল আমাৰ ঙ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। উত্তৰখিনি তোমালোকে চাইছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত চোৱা কি দিয়া আছে। নীলিমহঁতৰ ব্যৱসায়ত 2025 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত 4,732 টকা লাভ হ'ল। দ্বিতীয় সপ্তাহত 6,568 টকা লাভ হ'ল। দ্বিতীয় সপ্তাহত তেওঁলোকৰ কিমান টকা বেছি লাভ হ'ল? যোনটো দ্বিতীয় সপ্তাহৰ লাভ আছে, সেইটোৰ পৰা প্ৰথম সপ্তাহৰ যোনটো লাভ হৈছে, সেইটো যদি আমি বিয়োগ কৰোঁ, তেতিয়াহ'লে কিমান টকা লাভ হৈছে সেইটো ওলাই যাব। 6,568ৰ পৰা 4,732টো বিয়োগ কৰিলে লাভৰ যোনটো পৰিমাণ আছে সেইটো ওলাই যাব। ইয়াত ছবিৰ সহায়ত অংকটো কৰি দিয়া আছে, তোমালোকে ইয়াত চাই ল'বা। দ্বিতীয় সপ্তাহত তেওঁলোকৰ 1,836 টকা বেছি লাভ হ'ল। ইয়াত তোমালোকে অংকটো চাই ল'বা। কৰোঁ আহা। ইয়াত 4টা বিয়োগ অংক দিয়া আছে, এই বিয়োগ অংককেইটা আমি সমাধান কৰিম। ক নাম্বাৰ, এইটো হৈছেগৈ এককৰ ঘৰ, এইটো হৈছেগৈ দশকৰ ঘৰ, এইটো হৈছেগৈ শতকৰ ঘৰ, আৰু এইটো হৈছেগৈ হাজাৰৰ ঘৰ। প্ৰথমে আমি এককৰ ঘৰত থকা অংককেইটা সমাধান কৰিম। ইয়াৰ পাছত দশকৰ ঘৰত থকা অংককেইটা সমাধান কৰিম। ইয়াৰ পাছত শতকৰ ঘৰত থকা অংককেইটা সমাধান কৰিম, আৰু লাষ্টত আমি হাজাৰৰ ঘৰত থকা অংককেইটা সমাধান কৰিম। ক নাম্বাৰটো মই ইয়াত কৰাই দিছোঁ, তোমালোকে অলপ ভালদৰে চাই ল'বা। 6,732ৰ পৰা 4,664টো আমি বিয়োগ কৰিম। এতিয়া চোৱা, এইটো হৈছেগৈ এককৰ ঘৰ, এইটো হৈছেগৈ দশকৰ ঘৰ, এইটো হৈছেগৈ শতকৰ ঘৰ, আৰু এইটো হৈছেগৈ হাজাৰৰ ঘৰ। এতিয়া চোৱা, এককৰ ঘৰত ওপৰত আছে 2। এতিয়া চোৱা, এই 2ৰ পৰা আমি 4 বিয়োগ কৰিব নোৱাৰি। যেতিয়া আমি বিয়োগ কৰিব নোৱাৰিম, তেতিয়া আমি কি কৰিম? মামাৰ ঘৰত যাম, আৰু মামাৰ ঘৰৰ পৰা আমি 10 টকা ধাৰ লৈ আনিম। মোৰ হাতত আছিল 2 টকা, আৰু মামাৰ ঘৰৰ পৰা আনিলোঁ 10 টকা। তেতিয়াহ'লে কিমান টকা হ'ব মোৰ হাতত এতিয়া? 12 টকা, হয়নে? 1 2 3 4 5 6 7 8 9 10। 10 আৰু 2 12 হ'বগৈ। এতিয়া এই 12 টকাৰ পৰা 4 টকা বিয়োগ কৰি দিয়া। 1 2 3 4। এতিয়া কিমান আছে? 1 2 3 4 5 6 7 8। সেইবাবে তোমালোকে ইয়াত 8 লিখিবা। যেহেতু ইয়াত 3 আছিল, 3ৰ পৰা যেহেতু 1 এটা কমি গ'ল, সেইবাবে ইয়াত আছে 2। এতিয়া কিমান টকা আছে? 2 টকা আছে ইয়াত। 2ৰ পৰা আমি 6টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি ক'ত যাব লাগিব? মামাৰ ঘৰত যাব লাগিব। আৰু মামাৰ ঘৰৰ পৰা আমি কিমান টকা আনিব লাগিব? 10 টকা ধাৰলৈ আনিব লাগিব। অৰ্থাৎ এই 2 টকাৰ লগত মই আৰু 10 টকা ধাৰলৈ আনিব লাগিব। 1 2 3 4 5 6 7 8 9 10। 10 টকা আৰু 2 টকা কিমান হ'ল? 12 টকা হ'ল। এতিয়া এই 12 টকাৰ পৰা 6 টকাটো বিয়োগ কৰি দিয়া। 1 2 3 4 5 6। বাকী কিমান আছে ইয়াত? 1 2 3 4 5 6। সেইবাবে ইয়াত 6 লিখিবা। যেহেতু ইয়াত 7 আছিল,
ইয়াৰ পৰা যেহেতু আমি 1 এটা লৈ গ'লো, তাৰমানে ইয়াত কিমান আছে 6 আছে, 6ৰ পৰা 6 গ'লে কিমান হ'ব 0 হ'বগৈ, আৰু 6ৰ পৰা 4 গ'লে কিমান হ'বগৈ 2 হ'বগৈ। অৰ্থাৎ আমি কিমান পালোঁ, এককৰ ঘৰত পালোঁ 8, দশকৰ ঘৰত পালোঁ 6, ইয়াৰ পাছত 0, ইয়াৰ পাছত 2। এইটো হ'ল আমাৰ ক নম্বৰৰ উত্তৰ। খ নম্বৰটো আমি বহীত কৰিবলৈ চেষ্টা কৰোঁ আহা। এককৰ ঘৰত থকা অংকখিনি আমি সমাধান কৰিম। ওপৰত আছে 1, তলত আছে 3। 1ৰ পৰা আমি 3টো বিয়োগ কৰিব নোৱাৰিম। যেতিয়া আমি বিয়োগ কৰিব নোৱাৰিম তেতিয়া আমি আগৰ ঘৰত যাম, অৰ্থাৎ মামাৰ ঘৰত যাম। মামাৰ ঘৰৰ পৰা আমি কিমান টকা আনিম, 10 টকা আনিম। মোৰ হাতত আছে 1 টকা আৰু মামাৰ ঘৰৰ পৰা আনিলোঁ 10 টকা। 10 আৰু 1 কিমান হ'ল, 11 হ'ল। এতিয়া 11ৰ পৰা 3টো বিয়োগ কৰা। 11 টকাৰ পৰা 3 টকা গ'লে কিমান হ'বগৈ, 8 হ'বগৈ। 1 2 3 4 5 6 7 8 9 10 11। 11ৰ পৰা 3খন কাটি দিয়া, 1 2 3। এতিয়া চোৱা কেইখন বাকী থাকিল, 1 2 3 4 5 6 7 8। সেইবাবে তোমালোকে ইয়াত 8 লিখিবা। যেহেতু ইয়াত 2 আছিল, ইয়াৰ পৰা যেহেতু আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, 1 আছে। এতিয়া 1ৰ পৰা আমি 4টো বিয়োগ কৰিব নোৱাৰিম। যেতিয়া বিয়োগ কৰিব নোৱাৰিম তেতিয়া আমি আগৰ ঘৰত যাম, অৰ্থাৎ মামাৰ ঘৰত যাম। মামাৰ ঘৰৰ পৰা আমি 10 টকা এটা ধাৰ কৰি আনিম। মোৰ হাতত আছে 1 টকা আৰু মামাৰ ঘৰৰ পৰা আনিলোঁ 10 টকা। 10 টকা আৰু 1 টকা কিমান হ'বগৈ, 11 টকা হ'বগৈ। এতিয়া মোৰ হাতত আছে 11 টকা। 11ৰ পৰা 4 টকা বিয়োগ কৰি দিয়া। 11ৰ পৰা 4 গ'লে কিমান হ'বগৈ, 7 হ'বগৈ। 11ৰ পৰা 4 গ'লে 7। ইয়াত 3 আছিল, যেহেতু ইয়াৰ পৰা 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 2 আছে। এতিয়া 2ৰ পৰা মই 5টো বিয়োগ কৰিব নোৱাৰিম, সেইবাবে মামাৰ ঘৰত যাম। মামাৰ ঘৰৰ পৰা মই কিমান আনিম, 10 আনিম। এতিয়া 10 আৰু 2 কিমান হ'ল, 12। এতিয়া মোৰ হাতত কিমান আছে, 12 আছে। এতিয়া 12ৰ পৰা 5টো বিয়োগ কৰি দিয়া। 12ৰ পৰা 5 গ'লে কিমান হ'বগৈ, 7 হ'বগৈ। ইয়াত 7 আছিল, যেহেতু ইয়াৰ পৰা 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 6। 6ৰ পৰা 3 গ'লে 3। এইটো হৈ গ'ল আমাৰ খ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত গ নম্বৰ। ইয়াত আছে 6, 6ৰ পৰা 2 গ'লে 4 হ'বগৈ। ইয়াত আছে 0, 0ৰ পৰা আমি 7টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাব লাগিব আৰু আগৰ ঘৰৰ পৰা আমি 10 এটা ধাৰ কৰি আনিব লাগিব। এতিয়া ইয়াত আছে 10, 10ৰ পৰা 7 গ'লে 3। যেহেতু ইয়াত 7 আছে, 7ৰ পৰা যেহেতু আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 6। 6ৰ পৰা 2 গ'লে 4 লিখিবা, আৰু 9ৰ পৰা 5 গ'লে 4 লিখিবা। এইটো হ'ল আমাৰ গ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ঘ নম্বৰ। 8236ৰ পৰা 1765টো বিয়োগ কৰিব লাগে। সেইবাবে এককৰ ঘৰত কিমান আছে চোৱা, ওপৰত আছে 4, তলত আছে 5। 4ৰ পৰা আমি 5টো বিয়োগ কৰিব নোৱাৰি, হয়নে? সেইবাবে আগৰ ঘৰত যাব লাগিব। আগৰ ঘৰৰ পৰা মই 10 এটা ধাৰ কৰি আনিব লাগিব। আগৰ ঘৰৰ পৰা 10 এটা ধাৰ কৰি আনিলোঁ, আৰু মোৰ হাতত আছে 4। 10 আৰু 4 কিমান হ'ল, 14 হ'ল। এতিয়া মোৰ হাতত আছে 14। এতিয়া 14ৰ পৰা মই 5 বিয়োগ কৰিব লাগে। 14ৰ পৰা 5 গ'লে কিমান হ'বগৈ, 9 হ'বগৈ। 9। এতিয়া ইয়াত 3 আছিল, যেহেতু ইয়াৰ পৰা আমি 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 2। ইয়াত আছে 2। 2ৰ পৰা আমি 6টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আগৰ ঘৰত গৈ আমি 10 এটা ধাৰ কৰিব লাগিব। 10 আৰু 2 কিমান হ'ল, 12 হ'ল। এতিয়া এই 12ৰ পৰা 6টো বিয়োগ কৰা কিমান হ'বগৈ, 6 হ'বগৈ। 12ৰ পৰা 6 গ'লে 6। ইয়াত 2 আছিল, যেহেতু ইয়াৰ পৰা 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 1। 1ৰ পৰা আমি 7টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে মই আগৰ ঘৰত যাব লাগিব। আগৰ ঘৰৰ পৰা 10 এটা ধাৰ কৰি আনিলোঁ। 10 আৰু 1 কিমান হ'ল, 11। 11ৰ পৰা 7 গ'লে 4 হ'বগৈ। ইয়াত 8 আছিল, যেহেতু ইয়াৰ পৰা 1 এটা লৈ গ'লো, সেইবাবে ইয়াত আছে 7। 7ৰ পৰা 1 গ'লে 6। এইটো হ'ল আমাৰ উত্তৰ। তোমালোকে ইয়াৰ পাছত আছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত কৰোঁ আহা। কৃষি পামৰ বাবে বীজ কিনিবলৈ জোচেফে 6000 টকা লৈ বজাৰলৈ গ'ল। তেওঁ 3752 টকাৰে বীজ কিনিলে, কিমান টকা ৰৈ গ'ল? 6000ৰ পৰা 3752টো ইয়াত বিয়োগ কৰিছে, আৰু কেনেধৰণে বিয়োগ কৰিছে ছবিৰ সহায়ত ইয়াত বুজাই দিয়া হৈছে। তোমালোকে এইখিনি চাই ল'বা অলপ। জোচেফৰ হাতত 2248 টকা ৰ'ল। আমি কৰি চাম। 6000ৰ পৰা 3752, 3752টো কিদৰে বিয়োগ কৰিছে আমি জানিবলৈ চেষ্টা কৰোঁ আহা। ইয়াত আছে 0, 0ৰ পৰা আমি 2টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাম। আগৰ ঘৰত যেহেতু একো নাই, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। যেহেতু ইয়াত একো নাই, সেইবাবে আমি আকৌ আগৰ ঘৰলৈ যাম। এতিয়া ইয়াত 6 আছে, এই 6ৰ পৰা আমি ইয়াত কি কৰিলোঁ, 10 এটা ধাৰ কৰি আনিলোঁ। এতিয়া ইয়াত আছে 10। এতিয়া এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰি আনিলোঁ। এতিয়া ইয়াত আছে 10। এতিয়া এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰি আনিলোঁ। এতিয়া ইয়াত কিমান আছে, 10 আছে। 10ৰ পৰা 2 গ'লে 8। এতিয়া ইয়াত 10 আছিল, যেহেতু ইয়াৰ পৰা 1 এটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, 9 আছে। 9ৰ পৰা 5 গ'লে কিমান হ'বগৈ, 4 হ'বগৈ। এতিয়া ইয়াত যেহেতু 10 আছিল, 10ৰ পৰা আমি 1 এটা লৈ গ'লো, হয়নে? সেইবাবে ইয়াত কিমান আছে, 9 আছে। 9ৰ পৰা 7 গ'লে কিমান হ'বগৈ, 9ৰ পৰা 7 গ'লে হ'বগৈ 2। যেহেতু
ইয়াত 6 আছিল, 6ৰ পৰা যেহেতু আমি একেটা লৈ গ'লো সেইবাবে ইয়াত আছে 5, 5ৰ পৰা 3 গ'লে কিমান হ'বগৈ 2 হ'বগৈ, 2248 ওলাবগৈ। চ' ইয়াত কিমান পাইছিলোঁ আমি, জোচেফৰ হাতত 2248 টকা ৰ'ল। ইয়াৰ পাছত কৰোঁ আহা, ইয়াত 4টাই বিয়োগ অংক দিয়া আছে, এই বিয়োগ অংককেইটা আমি সমাধান কৰিম। অলপ আগত যে আমি যে এইটো যে কৰিছিলোঁ 6000ৰ পৰা 3752টো যে বিয়োগ কৰিছিলোঁ, ঠিক একে নিয়মত আমি ইয়াত থকা বিয়োগ অংকখিনি সমাধান কৰিম। 4000ৰ পৰা 2772টো বিয়োগ কৰিব লাগে। ইয়াত আছে 0, 0ৰ পৰা আমি 2টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাম। আগৰ ঘৰৰ পৰা 10 এটা ধাৰ কৰি আনিব লাগিব, হয়নে? যেহেতু ইয়াত 0 আছে ধাৰ কৰিব নোৱাৰিম, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। এতিয়া ইয়াতো 0 আছে, আমি ধাৰ কৰিব নোৱাৰিম, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। এতিয়া ইয়াৰ পৰা আমি কি কৰিম, 10 এটা ধাৰ কৰিম। ইয়াৰ পৰা ইয়াত আমি 10 এটা ধাৰ কৰিলোঁ। ইয়াত যেহেতু 10 আছে, এতিয়া এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিলোঁ। যেহেতু ইয়াত 10 আছে, এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিলোঁ। এতিয়া ইয়াত কিমান আছে, 10 আছে, 10ৰ পৰা 2 গ'লে কিমান হ'বগৈ, 8 হ'বগৈ। ইয়াত 10 আছিল, হয়নে? 10ৰ পৰা যেহেতু আমি ইয়াত একেটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, 9 আছে, 9ৰ পৰা 7 গ'লে 2 হ'বগৈ। ইয়াত 10 আছিল, যেহেতু ইয়াৰ পৰা একেটা লৈ গ'লো, সেইবাবে ইয়াত আছে 9, 9ৰ পৰা 3 গ'লে কিমান হ'বগৈ, 6 হ'বগৈ। যেহেতু ইয়াত 4 আছিল, ইয়াৰ পৰা যেহেতু আমি একেটা লৈ গ'লো, সেইবাবে ইয়াত আছে 3, 3ৰ পৰা 2 গ'লে 1। এইটো হ'ল আমাৰ ক নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত খ নাম্বাৰটো আমি বহীত কৰিম। 5,000ৰ পৰা 1482টো বিয়োগ কৰিব লাগে। ইয়াত 0 আছে, আমি বিয়োগ কৰিব নোৱাৰিম, সেইবাবে আমি আগৰ ঘৰত যাম। আগৰ ঘৰত যেহেতু একো নাই, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। যেহেতু ইয়াতো 0 আছে, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। ইয়াত আছে 5, হয়নে? এতিয়া এই 5ৰ পৰা আমি ইয়াত কি কৰিম, 10 এটা ধাৰ কৰিলোঁ। ইয়াত আছে 10, এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিলোঁ। যেহেতু ইয়াত 10 আছে, সেইবাবে আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিলোঁ। এতিয়া ইয়াত কিমান আছে, 10 আছে, হয়নে? এতিয়া এই 10ৰ পৰা 2 গ'লে কিমান হ'বগৈ, 8 হ'বগৈ। ইয়াত 10 আছিল, 10ৰ পৰা যেহেতু আমি একেটা ধাৰ কৰি লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, 9 আছে। এতিয়া 9ৰ পৰা 8 গ'লে কিমান হ'বগৈ, 1। ইয়াত 10 আছিল, 10ৰ পৰা যেহেতু আমি একেটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, 9 আছে, 9ৰ পৰা 4 গ'লে 5। ইয়াত 5 আছিল, যেহেতু 5ৰ পৰা একেটা লৈ গ'লো, সেইবাবে ইয়াত আছে 4, 4ৰ পৰা 1 গ'লে 3 হ'বগৈ। অৰ্থাৎ কিমান হ'বগৈ, 3518। এইটো হ'ল আমাৰ উত্তৰ। ইয়াত লিখিবা 8, 1, 5, 3। ইয়াৰ পৰা চাইছে তোমালোকে খ নাম্বাৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নাম্বাৰ, 9000ৰ পৰা 6937টো আমি বিয়োগ কৰিম। 0ৰ পৰা আমি 7টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাব লাগিব। যেহেতু ইয়াত 0 আছে, সেইবাবে আমি আকৌ আগৰ ঘৰত যাব লাগিব। যেহেতু ইয়াতো 0 আছে, সেইবাবে আমি আগৰ ঘৰত যাব লাগিব। ইয়াত আছে 9, এতিয়া এই 9ৰ পৰা আমি ইয়াত প্ৰথমে 10 এটা ধাৰ কৰিম। যেহেতু ইয়াত 10 আছে, এই 10ৰ পৰা আমি আকৌ ইয়াত 10 এটা ধাৰ কৰিম। যেহেতু ইয়াত 10 আছে, সেইবাবে আমি এই 10ৰ পৰা আকৌ আমি ইয়াত 10 এটা ধাৰ কৰিলোঁ। 10ৰ পৰা আমি ইয়াত 10 এটা ধাৰ কৰিলোঁ। এতিয়া ইয়াত কিমান আছে, 10 আছে, 10ৰ পৰা 7 গ'লে কিমান হ'বগৈ, 3 হ'বগৈ। এতিয়া ইয়াত 10 আছিল, হয়নে? 10ৰ পৰা যেহেতু আমি একেটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, এতিয়া 9 আছে, 9ৰ পৰা 3 গ'লে কিমান হ'বগৈ, 9ৰ পৰা 3 গ'লে হ'বগৈ 6। এতিয়া ইয়াত 10 আছিল, যেহেতু 10ৰ পৰা আমি একেটা লৈ গ'লো, সেইবাবে ইয়াত কিমান আছে, এতিয়া 9 আছে, হয়নে? 9ৰ পৰা 9 গ'লে কিমান হ'বগৈ, 0 হ'বগৈ। 9ৰ পৰা 9 গ'লে 0। ইয়াত 9 আছিল, যেহেতু একেটা লৈ গ'লো, সেইবাবে ইয়াত আছে 8, 8ৰ পৰা 6 গ'লে 3। এইটো হ'ল আমাৰ উত্তৰ। অৰ্থাৎ কিমান পালোঁ, 3063। 3603। ঘ নাম্বাৰটো আমি কিতাপতে সমাধান কৰিম। 0ৰ পৰা আমি 6টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰটোৰ পৰা 10 এটা ধাৰ কৰি আনিলোঁ। এতিয়া ইয়াত আছে 10, 10ৰ পৰা 6 গ'লে 4। ইয়াত 6 আছিল, যেহেতু ইয়াৰ পৰা আমি একেটা ধাৰ কৰি লৈ গ'লো, ইয়াত আছে 5, 5ৰ পৰা আমি 9টো বিয়োগ কৰিব নোৱাৰিম, হয়নে? সেইবাবে আমি আগৰ ঘৰত যাম। ইয়াত 0 আছে, সেইবাবে আমি ধাৰ কৰিব নোৱাৰিম, সেইবাবে আমি আকৌ আগৰ ঘৰত যাম। এতিয়া ইয়াৰ পৰা আমি 10 এটা ধাৰ কৰি ইয়াত আনিলোঁ, আকৌ ইয়াৰ পৰা 10 এটা ধাৰ কৰি আমি ইয়াত আনিলোঁ। আগত মোৰ হাতত আছিল 5, এতিয়া ধাৰ কৰি আনিলোঁ 10, 10 আৰু 5 কিমান হ'ল, 15, 15ৰ পৰা 9 গ'লে কিমান হ'বগৈ, 6, 15ৰ পৰা 9 গ'লে 6 হ'বগৈ। ইয়াত 10 আছিল, হয়নে? 10ৰ পৰা যেহেতু আমি ইয়াত একেটা ধাৰ কৰি লৈ গ'লো, সেইবাবে ইয়াত আছে 9, 9ৰ পৰা 5 গ'লে 4। ইয়াত 9 আছিল, যিহেতু একেটা ধাৰ কৰি লৈ গ'লো, সেইবাবে ইয়াত আছে 8, 8ৰ পৰা 3 গ'লে 5। এইটো হ'ল আমাৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত, সন্ধিয়া উষাই ককায়েক নীৰেণৰ লগত একেলগে পঢ়িবলৈ ল'লে। উষাই কৈছে, দাদা মই বিয়োগ অংক এটা কৰিছোঁ, শুদ্ধ হৈছেনে চাই দিয়াচোন। তেতিয়া নীৰেণে কৈছে, অংকটো শুদ্ধ হৈছেনে নাই তুমি নিজেও পৰীক্ষা কৰি চাব পাৰা। উষাই কৈছে,
হয় নেকি, কিন্তু কেনেকৈ? তেতিয়া নীৰেণে কৈছে, ঠিক আছে মই শিকাই দিছোঁ। তেতিয়া উষাই এটা ইয়াত অংক কৰিছে, ৭,৮৬৪ৰ পৰা ৩,৬৯১ বিয়োগ কৰিছে আৰু বিয়োগফলটো কিমান পাইছে? ৪,১৭৩। এতিয়া এই অংকটো শুদ্ধ হৈছে নাই ভুল হৈছে সেইটো ইয়াত পৰীক্ষা কৰিছে। যোনটো সংখ্যা বিয়োগ কৰিছে সেইটো লিখিছে আৰু যোনটো বিয়োগফল পাইছে সেইটো ইয়াত লিখিছে। এতিয়া সংখ্যা দুটাক যোগ কৰিছে, ৩ × ১ = ৪, ৯ আৰু ৭ = ১৬, ১৬ৰ ৬, হাতত থাকিল ১, ৬ × ১ = ৭, ১ × ৮, ৪ × ৩ = ৭। যিহেতু আমি ডাঙৰ সংখ্যাটো পাই গ'লো হয়নে, সেইবাবে এই অংকটো কি হ'বগৈ? শুদ্ধ হ'বগৈ। অৰ্থাৎ যেতিয়া আমি যোনটো সংখ্যা বিয়োগ কৰিলোঁ আৰু যোনটো আমি বিয়োগফল পালোঁ, এই দুইটা যেতিয়া আমি যোগ কৰিম, যোগ কৰাৰ পাছত যেতিয়া আমি ওপৰত থকা ডাঙৰ সংখ্যাটো পাম, তেতিয়া আমাৰ যোনটো কি আছে অংক আছে সেইটো কি হ'বগৈ? শুদ্ধ হ'বগৈ। বিয়োগফলবোৰ শুদ্ধ হৈছেনে পৰীক্ষা কৰি চাওঁ আহা। প্ৰথমে এই অংকটো বিয়োগ কৰি লোৱা, ৪ৰ পৰা ১ গ'লে ৩, ৪ৰ পৰা আমি ৫টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি কি কৰিব লাগিব? আগৰ ঘৰত যাব লাগিব। আগৰ ঘৰৰ পৰা ১০ এটা ধাৰ কৰি আনিব লাগিব। ১০ আৰু ৪ কিমান হ'ল? ১৪, ১৪ৰ পৰা ৫ গ'লে ৯। ইয়াত ৮ আছিল, যিহেতু একেটা গুচি গ'ল সেইবাবে ইয়াত আছে ৭, ৭ৰ পৰা ৭ গ'লে ০ আৰু ৬ৰ পৰা ৩ গ'লে ৩। এতিয়া এই অংকটো শুদ্ধ হৈছে নে ভুল হৈছে এইটো পৰীক্ষা কৰি চোৱা। প্ৰথমে এই বিয়োগফল নহয়, বিয়োগ কৰা সংখ্যাটো ওপৰত লিখা, ৩, ৭, ৫, ১। ইয়াৰ পাছত বিয়োগফলটো লিখা, ৩, ০, ৯, ৩। এতিয়া এই সংখ্যা দুটাক যোগ কৰা, ৩ × ১ = ৪, ৯ আৰু ৫ = ১৪। ১৪ত যিহেতু আমি দুটা অংক পাই গ'লো সেইবাবে আমি পিছৰ অংকটো লিখিম, ইয়াত ৪ লিখিম আৰু এই ১টো আগৰ ঘৰৰ লগত যোগ হ'ব। ইয়াত আছে ৭, ৭ আৰু ০ যোগ কৰিলে ৭ হ'বগৈ, ৭ আৰু এই ১টো যোগ কৰি দিয়া, ৭ × ১ = কিমান হ'বগৈ? ৮ হ'বগৈ। ৩ × ৩ = কিমান হ'বগৈ? ৬, ৬, ৮, ৪, ৪, ৬, ৮, ৪, ৪। তাৰ মানে ইয়াত যোনটো আমি অংক কৰিলোঁ সেইটো কি হৈছেগৈ? শুদ্ধ হৈছেগৈ। ইয়াৰ পাছত খ নম্বৰটো বিয়োগ কৰা। প্ৰথমে ১ৰ পৰা ০ গ'লে ১, ২ৰ পৰা আমি ৬টো বিয়োগ কৰিব নোৱাৰি, আগৰ ঘৰৰ পৰা ১০ এটা ধাৰ কৰা, ১০ আৰু ২ কিমান হ'বগৈ? ১২, ১২ৰ পৰা ৬ গ'লে ৬। ইয়াত আছে এতিয়া যিহেতু একেটা লৈ গ'লো সেইবাবে ইয়াত আছে ২, ২ৰ পৰা আমি ৫ বিয়োগ কৰিব নোৱাৰি, সেইবাবে আগৰ ঘৰৰ পৰা ১০ এটা ধাৰ কৰা, ১০ আৰু ২ ১২, ১২ৰ পৰা ৫ গ'লে ৭। ইয়াত ৭ আছিল, যিহেতু একেটা গুচি গ'ল, ইয়াত আছে ৬, ৬ৰ পৰা ২ গ'লে ৪। এতিয়া বিয়োগ কৰা সংখ্যাটো ইয়াত লিখা, ২, ৫, ৬, ০ আৰু এতিয়া বিয়োগফলটো লিখা, ৪, ৭, ৬, ১। এতিয়া এই সংখ্যা দুটা যোগ কৰা। এই সংখ্যা দুটা যোগ কৰাৰ পাছত যদি আমি ওপৰৰ সংখ্যাটো যদি পাওঁ তেতিয়াহ'লে আমাৰ অংকটো শুদ্ধ হ'বগৈ। ১ আৰু ০ যোগ কৰিলে ১ হ'বগৈ, ৬ ৬ যোগ কৰিলে ১২ হ'বগৈ। ১২ত যিহেতু আমি দুটা অংক পালোঁ সেইবাবে আমি পিছফালে থকা অংকটোহে লিখিম আৰু আগত থকা অংকটো আমি আগৰ ঘৰৰ লগত যোগ কৰিম। ৭ ৫ ১২, ১২ আৰু ১ কিমান? ১৩। ১৩ত যিহেতু আমি দুটা অংক পালোঁ সেইবাবে আমি ইয়াত ৩টোহে লিখিম আৰু এই ১টো আমি আগৰ ঘৰৰ লগত যোগ কৰিম। ৪ ২ ৬ আৰু ১ ৭। কিমান পালোঁ? ৭ ৩ ২ ১, ৭ ৩ ২ ১। তাৰ মানে এই অংকটো কি হৈছেগৈ? শুদ্ধ হৈছেগৈ আমাৰ। ইয়াৰ পাছত কৰোঁ আহা ক নম্বৰ, ৮,০০০ আৰু ২,৭৬৫ৰ পাৰ্থক্য উলিওৱা। যেতিয়া আমাক পাৰ্থক্য উলিয়াব দিয়ে তেতিয়া আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব। চোৱা কেনেধৰণে কৰিম। ক নম্বৰৰ উত্তৰ, ৮,০০০ৰ পৰা ২,৭৬৫টো বিয়োগ কৰা। ইয়াত আছে ০, ০ৰ পৰা আমি ৫টো বিয়োগ কৰিব নোৱাৰি, সেইবাবে আমি আগৰ ঘৰত যাব লাগিব। আগৰ ঘৰৰ পৰা আমি ১০ এটা ধাৰ কৰি আনিব লাগিব। যিহেতু ইয়াত ০ আছে সেইবাবে আমি ধাৰ কৰিব নোৱাৰিম, সেইবাবে আকৌ আগৰ ঘৰত যোৱা। ইয়াতো ০ আছে, আমি ধাৰ কৰিব নোৱাৰিম, সেইবাবে আগৰ ঘৰত যোৱা। যিহেতু ইয়াত ৮ আছে, ৮ৰ পৰা ইয়াত কি কৰা? ১০ এটা ধাৰ কৰা। এতিয়া এই ১০ৰ পৰা আকৌ ইয়াত ১০ এটা ধাৰ কৰা, আকৌ এই ১০ৰ পৰা আকৌ ইয়াত ১০ এটা ধাৰ কৰা। এতিয়া ইয়াত কিমান পালোঁ? আমি ১০ পালোঁ। ১০ৰ পৰা ৫ গ'লে ৫ হ'বগৈ। এতিয়া ইয়াত ১০ আছিল, ১০ৰ পৰা ১ এটা গুচি গ'ল, ইয়াত আছে এতিয়া ৯ আছে। ৯ৰ পৰা ৬ গ'লে কিমান হ'বগৈ? ৩ হ'বগৈ। ইয়াত ১০ আছিল, ১০ৰ পৰা যিহেতু ১ এটা গুচি গ'ল সেইবাবে ইয়াত আছে ৯, ৯ৰ পৰা ৭ গ'লে কিমান হ'বগৈ? ২ হ'বগৈ। ৯ৰ পৰা ৭ গ'লে ২। ইয়াত ৮ আছিল, যিহেতু ১ এটা গুচি গ'ল সেইবাবে ইয়াত আছে ৭, ৭ৰ পৰা ২ গ'লে 5 হ'বগৈ। এইটো হৈ গ'ল আমাৰ উত্তৰ। ইয়াত তোমালোকে লিখিবা যে পাৰ্থক্যটো হ'ল ৫,২৩৫। এইটো হ'ল আমাৰ ক নম্বৰৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰ, ৬,০৫০ৰ পৰা ৩টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা। চোৱা কেনেধৰণে কৰিম। খ
নম্বৰৰ উত্তৰ কৈছে যে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা ইয়াত লিখিবা যে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আমি প্ৰথমে লিখি লওঁ তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল তিনিটা অংকৰে আমি আটাইতকৈ ডাঙৰ সংখ্যা কি লিখিব পাৰি 999 লিখিব পাৰি এতিয়া 6050ৰ পৰা 999টো বিয়োগ কৰা এতিয়া 6050ৰ পৰা 999টো বিয়োগ কৰা ইয়াত আছে 0 0ৰ পৰা আমি 9টো বিয়োগ কৰিব নোৱাৰি সেইবাবে আমি আগৰ ঘৰত যাব লাগিব আগৰ ঘৰৰ পৰা আমি 10 এটা ধাৰ কৰিব লাগিব ইয়াত এতিয়া আছে 10 10ৰ পৰা 9 গলে কিমান হ'ব 1 হ'বগৈ এতিয়া ইয়াত আছিল 5 আছিল যেহেতু একটা গুছি গল ইয়াত আছে 4 4 পৰা আমি 9 বিয়োগ কৰিব নোৱাৰি সেইবাবে আমি আগৰ ঘৰত যাব লাগিব ইয়াত যেহেতু একো নাই সেইবাবে আমি আকৌ আগৰ ঘৰত যাব লাগিব এতিয়া ইয়াত 6 আছে ইয়াৰ পৰা আমি 10 এটা ইয়াত ধাৰ কৰিলো আকৌ ইয়াৰ পৰা আমি 10 এটা ইয়াত ধাৰ কৰিলো এতিয়া 10 আৰু ইয়াত আছিল 4 হয়নে 10 আৰু 4 কিমান হ'ল 14 14ৰ পৰা 9 গলে কিমান হ'বগৈ 5 হ'বগৈ যেহেতু ইয়াত 10 আছিল 10ৰ পৰা যেহেতু আমি ইয়াত এক এটা লৈ গলো সেইবাবে ইয়াত আছে 9 9ৰ পৰা 9 গলে 0 হ'বগৈ আৰু যেহেতু ইয়াত 6 আছিল 6ৰ পৰা যেহেতু আমি এক এটা লৈ গলো সেইবাবে ইয়াত কিমান আছে 5 আছে অৰ্থাৎ আমি কিমান পালো 5051 পালো হয়নে আৰু এইটো হ'ল আমাৰ খ নম্বৰৰ উত্তৰ ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন 365 লগত কি যোগ কৰিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম চোৱা কেনেধৰণে কৰিম গ নম্বৰৰ উত্তৰ প্ৰথমে আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগিব ইয়াত লিখিবা যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 900 অৰ্থাৎ 9999 হ'বগৈ 4টা অংক লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 এতিয়া আমি এই 9999ৰ পৰা 365টো বিয়োগ কৰিব লাগিব এতিয়া 9999ৰ পৰা 365টো বিয়োগ কৰা 9ৰ পৰা 5 গলে 4 9ৰ পৰা 6 গলে 3 9ৰ পৰা 3 গলে 6 আৰু এই 9টো তলত নমাই দিয়া এতিয়া কৈছে যে 365 লগত কি যোগ কৰিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এতিয়া আমি লিখিম যে 365 লগত যেতিয়া আমি 9636 যোগ কৰিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম যোগ কৰিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এইটো হ'ল আমাৰ গ নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা অৰ্থাৎ যেতিয়া আমি 9636 লগত 365টো যোগ কৰিম তেতিয়া আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম অৰ্থাৎ 9999টো পাম আজিৰ বাবে ইমানতে থাকক যেহেতু ভিডিঅ'টো অলৰেডি দীঘলীয়া হৈ গ'ল আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যিখিনি প্ৰশ্ন থাকি গ'ল সেইখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোলৈ ধন্যবাদ